ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰব হৈ পৰিছে বৰ্তমান আৰক্ষী নগাঁও চহৰত ঢাকাইপট্টিত আৰক্ষীৰ অভিযান নৰ্থ ইষ্ট ডেভেলপমেণ্ট নিধি লিমিটেড প্ৰতিষ্ঠানত আৰক্ষীৰ অভিযান আখতাৰ হুছেইন নামৰ ব্যক্তিগৰাকীয়ে চলাইছিল এই ভুৱা প্ৰতিষ্ঠানটো আনহাতে 2 বছৰ পূৰ্বেও গুৱাহাটীতো খুলিছিল এনে ধৰণৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰব আৰক্ষী নগাঁও চহৰত ঢাকাইপট্টিত আৰক্ষীৰ অভিযান নৰ্থ ইষ্ট ডেভেলপমেণ্ট নিধি লিমিটেড প্ৰতিষ্ঠানত আৰক্ষীৰ বৃহৎ অভিযান আখতাৰ হুছেইন নামৰ ব্যক্তিগৰাকীয়ে চলাইছিল এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটো 2 বছৰ পূৰ্বে গুৱাহাটীতো খুলিছিল ভুৱা বিত্তীয় প্ৰতিষ্ঠান লোকজনক গুৱাহাটীতো দিয়া হৈছে অভিযোগৰ গোচৰ ব্যৱসায়ৰ পৰা লুণ্ঠন কৰে প্ৰায় 50 লক্ষাধিক টকা আৰু আমি যেহেতু জনাইছো ৰাজ্যত বৰ্তমান যি ভুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহ আছে সেই ভুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে বৰ্তমান সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন আৰু ইতিমধ্যে যি বৰ্তমান যি চৰ্চাত আছে YBY সেই YBY এপৰ যি অভিযান আছে YBY এপৰ বিৰুদ্ধে আৰক্ষীয়ে যি অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে সেই অভিযান মাৰ নাযাওঁতে এতিয়া আন এক ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে বৰ্তমান নগাঁও আৰক্ষীয়ে সষ্টম পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু নগাঁও চহৰত ঢাকাইপট্টিত আৰক্ষীয়ে অভিযান চলাইছিল এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰু এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ নাম হৈছে নৰ্থ ইষ্ট ডেভেলপমেণ্ট নিধি লিমিটেড নামৰ এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীগৰাকীৰ নাম হৈছে আখতাৰ হুছেইন নামৰ ব্যক্তিগৰাকীয়ে এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটো চলাইছিল বুলি ইতিমধ্যে তথ্য প্ৰকাশ কৰা হৈছে আৰু গুৱাহাটীতো আমাৰ অসম বিকাশ নিধি লিমিটেড নামৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠান চলাইছিল এই আখতাৰ হুছেইন নামৰ ব্যক্তিগৰাকীয়ে অৰ্থাৎ তেওঁ নগাঁৱত যি চলাইছিলে নগাঁৱত চলোৱা ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ নাম আছিল নৰ্থ ইষ্ট ডেভেলপমেণ্ট নিধি লিমিটেড আৰু যিটো গুৱাহাটীত যিটো তেওঁ ভুৱা বিত্তীয় প্ৰতিষ্ঠান চলাইছিলে সেই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ নাম হৈছে অসম বিকাশ নিধি লিমিটেড নামৰ এই প্ৰতিষ্ঠানটোৰ নাম হৈছে ইয়াৰ যিটো প্ৰতিষ্ঠান গুৱাহাটীত অৱস্থিত আৰু 2 বছৰ পূৰ্বে গুৱাহাটীত খুলিছিলে এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটো আৰু ইতিমধ্যে লোকগৰাকীৰ বিৰুদ্ধে গুৱাহাটীতো প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে বৰ্তমান একাংশ ব্যৱসায়ী আৰু ইতিমধ্যে একাংশ ব্যৱসায়ীৰ পৰা ইতিমধ্যে হৰলুকি কৰিবলৈ ব্যক্তিগৰাকীয়ে সক্ষম হৈছে 50 লক্ষাধিক টকা বৰ্তমান হৰলুকি কৰিবলৈ সক্ষম হৈছে এইগৰাকী আখতাৰ হুছেইন নামৰ ব্যক্তি আৰু এইগৰাকী আখতাৰ হুছেইনৰ বিৰুদ্ধে বৰ্তমান আৰক্ষী অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্যত যিহেতু ভুৱা বিত্তীয় প্ৰতিষ্ঠানবোৰ বৰ্তমান পাবত গজাৰ দৰে গজি উঠা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ যিহেতু ভুৱা বিত্তীয় প্ৰতিষ্ঠানবোৰ বৰ্তমান স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ সম্প্ৰতি বৰ্তমান সময়ত যি YBY যি চৰ্চাত আছে সেই YBY বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে ইতিমধ্যে যিসকল লোক জড়িত হৈ আছিলে সেই লোকসকলৰ বিৰুদ্ধে বৰ্তমান আৰক্ষী অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু সেই YBY এপতো যিসকল লোকে বিনিয়োগ কৰিছে সেই সকল লোক এতিয়া বৰ্তমান সময়ত সৰ্বস্বান্ত হৈ পৰিছে আৰু ইতিমধ্যে এই বিষয়ে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু তাৰ সমান্তৰালকৈ ৰাজ্যত যিসমূহ সৰু বৰ যি ভুৱা বিত্তীয় প্ৰতিষ্ঠান আছে সেই ভুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে বৰ্তমান আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰিছে আৰু শেহতীয়াকৈ নগাঁও ঢাকাইপট্টি চহৰতো ইতিমধ্যে আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছে ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰু ইতিমধ্যে নৰ্থ ইষ্ট ডেভেলপমেণ্ট নিধি লিমিটেড নামৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছিলে আৰু এই যি ভুৱা বিত্তীয় প্ৰতিষ্ঠানটো আছে সেই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীগৰাকীৰ নাম হৈছে আখতাৰ হুছেইন নামৰ ব্যক্তিগৰাকীয়ে প্ৰায় কেইবাবছৰৰ পৰা নগাঁৱত এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটো চলাই আছে আনহাতে তেওঁ 2 বছৰ পূৰ্বে গুৱাহাটীতো এনে ধৰণৰ এক ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলিছিলে আৰু ইতিমধ্যে গুৱাহাটীতো লোকগৰাকীৰ বিৰুদ্ধে বিভিন্ন ব্যৱসায়ীয়ে অভিযোগ উত্থাপন কৰিছে আৰু ইতিমধ্যে এই আখতাৰ হুছেইন নামৰ যিগৰাকী ব্যক্তি আছে আখতাৰ হুছেইন নামৰ ব্যক্তিগৰাকীয়ে ইতিমধ্যে এই ভুৱা প্ৰতিষ্ঠানসমূহৰ নামত ব্যৱসায়ৰ পৰা লুণ্ঠন কৰিবলৈ বৰ্তমান সময়ত সক্ষম হৈছে 50 লক্ষাধিক টকা আৰু ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকসকলে কি মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ জাজৰিত হয় জাজৰি আপোনালোকে ডেইলি কালেকশ্যন কৰে ডেইলি ডিপজিটে কালেকশ্যন আছে হয় কাপা কৰে ব্যৱসায়ীবিলাকৰ পৰা কিমান লাগে কৰে এইটো আপোনাৰ ডেইলি মিনিমাম 100 টকাৰ পৰা আৰম্ভ হয় আৰু কিমান যিমান হয় 1 লাখৰ যাব নাই ইমান নহয় এনেই 100 টকাকৈ জমা কৰি আছে চবে আৰু আপোনালোকে পইচাবিলাক যে ইয়াত ডিপজিট যে কৰে আপোনালোকে কেনেকৈ মানে কিমানকৈ ৰিটাৰ্ণ দিয়ে গ্ৰাহকক এইটো 6% দিয়া হৈ আছে বেংকটো খোলা কিমান দিন হ'ল এইটো বেংক আপোনাৰ ইয়ালৈ অহা কিমান দিন হ'ল নগাঁৱলৈ অহা 2 বছৰ গুৱাহাটীত আগতে গুৱাহাটীতে নাছিলে বেলেগ এটা নাম দি আছিলে অসম বিকাশ নিধি এইটোৰ বিষয়ে মই গম নাপাওঁ তেতিয়া তেওঁ পলাতক হৈছিলে বেলেগ গ্ৰাহকৰ পইচা মাৰিবলৈ তাৰপিছত ইয়াত খুলিলে
এইটো মই গম নাপাওঁ। আপুনি কি এজন আপোনাৰ নামটো কি মোৰ নাম শ্বাহজামাল। আপুনি কি পোষ্টত আছে? মই RM পোষ্টত আছোঁ, ৰিলেশ্যনশ্বিপ মেনেজাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ। আপোনালোকে ৰিজাৰ্ভ বেংকৰ গাইডলাইন ফ'ল' কৰে নকৰে? ৰিজাৰ্ভ বেংকৰ গাইডলাইন মতে কাম কৰি আছে। গাইডলাইনবিলাক ক'ত আছে আপোনালোকৰ ৰিজাৰ্ভ বেংকৰ? আছে, ইয়াতে আছে। আপোনালোকৰ এই মেইন চাৰ্জন যে আফতাৰ হোসেন তেওঁ কেতিয়া আহে অফিচলৈ? তেওঁ সদায় টাইমলি আহে। এই কিমান মানুহৰ পইচা লৈছে নগাঁৱত? হা, কিমান মানুহৰ পৰা পইচা লৈছে? একাউণ্ট কিমান আছে আপোনালোকৰ? একাউণ্ট 3-4 মান হ'ব। ফিক্সড ডিপজিটত 10 to 12% দিয়ে, আপোনাক কেনেকৈ দিয়ে ইমান টকা? হেল্ল', পাবা লোন পালে তোমালোকে বিজনেছটো আৰু ডাঙৰ কৰিব পাৰিবা। তো মানুহজনে মোক খোলাইছে, আমি খুলিলোঁ। এতিয়া বেংকটো ইয়াত মাৰি পলাইছে, ইয়াতে আহিছে থানাত, আমাৰ এৰেষ্ট কৰিছে থানাত ছাৰে। আমাৰ দাদাৰ 20,000 টকা, মোৰ 25,000। গোটেই বৰবজাৰ মানুহৰ পৰা খাইছে। বেংকটো আমাৰ এই বৰবজাৰ স্বাস্থ্যটোৰ লগতে। মানুহজনৰ নামটো নাজানো, মেনেজাৰৰ নামটো নাজানো। আমাৰ 3 মাহ পিছত মানে আমাক কৈছিলে কি 3 মাহ পিছত টিএমএচিটো তুমি উঠাব পাৰিবা। টিএমএচিটো উঠাব পাৰিলে আমি কৈছোঁ টিএমএচিটো উঠাব কৈছোঁ। উঠাৰ পিছত আমাক কৈছে কি 3 মাহ পিছত আহিবা, টকা লৈ যাবা টিএমএচিটো কি 3 মাহ পিছত হয় নেকি? এইটো কিমান টকা থৈছিলে? আমাৰ দাদা 20,000 টকা, মোৰ 15,000 টকা আছিলে। তাৰপিছত আকৌ এইফালে 10,000 টকা, 25,000 টকা মোৰ 3টা বহি